Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই বগৰী জ্বলা মিঠা আচাৰৰ ৰেচিপি এটা লৈ আহিছো। ইয়াৰ আগতেও মোৰ চেনেলত দুটা বগৰী আচাৰৰ ৰেচিপি আছে। ভাবিছো এইবাৰো বনাইছো যেতিয়া দি দিও। এয়া বগৰীখিনি এতিয়া ভালদৰে চাই লম আৰু শুকান বগৰীৰ পৰা বনাম যেহেতু মই বজাৰৰ পৰা কিনি অনা। তো বগৰীকেইটা পোক লগা নাই আৰু ঠাৰিবিলাক এইবিলাক গুচাই লম আৰু চাই লম। গোটেইখিনি বগৰী চাফা কৰি লোৱাৰ পিছত লগ পাই আছো আপোনালোকক। এয়া বগৰীখিনি চাই লোৱা হৈ গ'ল। এতিয়া ভালদৰে ধুই ল'ম 2-3 বাৰ মান চাফা পানীৰে। এয়া বগৰীকেইটা ভালদৰে ধুই লোৱা হৈ গ'ল। এতিয়া অলপমান সময় পানীত তিয়াই ৰাখি থম। বগৰীকেইটা যিহেতু শুকান বগৰী, একেবাৰে শুকান, তো অলপমান নৰম হ'ব দিম আৰু সেইকাৰণে 10 মিনিটমান সময় পানীত তিয়াই ৰাখিছোঁ। পানীৰ পৰা বগৰীখিনি উঠাই ল'লোঁ আৰু লগতে অলপমান বগৰীকেইটা ফটাই লৈছোঁ। এনেকুৱা কৰিলে বগৰীকেইটাৰ ভিতৰত মছলা আৰু গুড় ভালদৰে সোমাই যায় আৰু খাবলৈ ভালো লাগে। সেয়া আচাৰখিনি বনাবৰ কাৰণে মই বগৰী লৈছোঁ 1.5 কিলো আৰু গুড় লৈছোঁ মই 1 কিলো আৰু গুড়খিনি এতিয়া সৰু সৰু কৰি কাটি ল'ম। গুড়খিনি সৰু সৰু কৰি কাটিলে সোনকালে গলি যায় আৰু গুড়খিনি, সেইকাৰণে অলপমান সৰু সৰু কৰি কাটি ল'লোঁ। আপোনালোকে যদি মিঠা কম খায় তেতিয়াহ'লে গুড়ৰ পৰিমাণটো অলপমান কমাই ল'ব আৰু যদি বেছি খায় বঢ়াইও ল'ব পাৰে। মোৰ বগৰীকেইটা মানে ভালেখিনি টেঙা, সেইকাৰণে মই 1.5 কিলো বগৰীত 1 কিলো গুড়ে লৈ ল'লোঁ। এয়া গোটেইখিনি গুড় কাটি লোৱা হৈ গ'ল। আচাৰখিনি বনাবলৈ লৈছোঁ। এয়া শুকান মছলা, গোটা জিৰা, গোটা ধনিয়া, পাঁচফোৰণ, গোটা চপ, জালুক আৰু শুকান জলকীয়া কেইটামান। এইখিনি এতিয়া শুকান কৰি তাত অলপমান সময় গৰম কৰি ল'ম আৰু ইয়াত মই নিমখ ব্যৱহাৰ কৰিম। বনাই থাকোঁতে দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গেছত পেন এখন উঠাই দিলোঁ আৰু পেনখন গৰম হোৱাৰ পিছত এয়া শুকান মছলাখিনি দি দিম। মছলাখিনি বহুত বেছি সময় ভাজিব নালাগে, অলপমান সময় ভাজিলে হৈ যাব। মানে মছলাখিনিৰ সেনেকা ভাৱটো নোহোৱা হ'লে হ'ব। যেতিয়া মছলাখিনিৰ পৰা এটা ধুনীয়া গোন্ধ ওলাব ধৰিব তেতিয়া গম পাব মছলাখিনি হৈ গৈছে। এয়া মছলাখিনি গৰম কৰা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত মছলাখিনি মিক্সিত গুড়ি কৰি ল'ম আৰু অলপমান খহটা কৰি বনাই ল'ম, আচাৰৰ মছলা যেনেদৰে বনায় তেনেদৰে। এয়া মছলাখিনি গুড়ি কৰা হৈ গ'ল আৰু দেখিছে কিমান খহটা কৰি ৰাখিছোঁ। এতিয়া গেছটো পুনৰ জ্বলাই লৈছোঁ আৰু গেছত কেৰাহী এটা উঠাই দিলোঁ। কেৰাহীটোত অলপমান সৰিয়হৰ তেল দি দিলোঁ বগৰী আচাৰখিনি বনাবৰ কাৰণে। তেল নিদিয়া কৰিও আপোনালোকে বনাব পাৰে। মই দি দিলোঁ আৰু তেলখিনি অলপমান গৰম হোৱাৰ পিছত শুকান জলকীয়া দুটা দি দিলোঁ আৰু অলপমান পাঁচফোৰণ দি দিলোঁ। তাৰপিছত দি দিলোঁ বগৰীখিনি। আৰু গোটেইখিনি বগৰী দিয়া হোৱাৰ পিছত এতিয়া বগৰীখিনি লৰাই দিম। এয়া বগৰীখিনি অলপমান সময় লৰাই দিয়াৰ পিছত সোৱাদ অনুসৰি নিমখ দি দিলোঁ। নিমখখিনি দিয়াৰ পিছত বগৰীখিনি আৰু অলপ সময় লৰাই ল'ম। এয়া বগৰীখিনি 2 মিনিট সময় ভাজি ল'লোঁ মই। এতিয়া ইয়াত সৰু সৰুকৈ কাটি লোৱা গুড়খিনি দি দিলোঁ। এতিয়া বগৰীখিনি লৰাই দিম, মানে গুড়খিনি গোটেইখিনি বগৰীৰ লগত মিক্স হোৱা কৰি লৰাই দিওঁ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।
গুড়খিনি গলিবৰ কাৰণে এয়া মই এগিলাচ পানী দিলোঁ প্ৰথমতে আৰু লৰাই চালোঁ। এগিলাচ পানী দিয়াত অলপমান কম হোৱা যেন লাগিলে আৰু আধা গিলাচ পানী দিলোঁ। মই টোটেল 1.5 গিলাচ পানী দি দিলোঁ ইয়াত। এয়া গুড়খিনি দিয়াৰ পিছত বগৰীখিনি ঘনাই লৰাই থাকিব লাগিব। যদি অলপ দেৰি কৰি লৰাই থাকোঁ তেতিয়াহ'লে বগৰীখিনি কেৰাহীত লাগি ধৰিব। যিহেতু গুড় দিছোঁ অলপমান ডাঠ হৈ যাব প্ৰথমতে আৰু পানীৰ লগত গুড়খিনি গলি যোৱাৰ পিছত পনীয়া হৈ যাব। আৰু এতিয়া বগৰীখিনি ভালদৰে সিজিব দিম আৰু এনেদৰে হেতাৰে অলপমান হেঁচি দিছোঁ। বগৰীখিনি অলপ ভাঙি গ'লে ভাল লাগে খাবলৈ। আৰু মাজে মাজে লৰাইও দি আছোঁ। আৰু বগৰীখিনি দেখিবলৈ এনেকুৱা হৈছে। এয়া পানীখিনি দিয়াৰ পিছত প্ৰায় 10 মিনিটমান সময় এনেদৰে মই বগৰীখিনি ভাজি ল'লোঁ। এতিয়া ইয়াত মই শুকান গুড়ি মছলাখিনি দি দিম। গোটেইখিনি মছলা দি দিছোঁ যিখিনি লৈ লৈছিলোঁ। এতিয়া মছলাখিনি বগৰীখিনিৰ লগত মিক্স কৰি ল'ম। মছলাখিনি একেবাৰে বগৰীখিনি হৈ যোৱাৰ পিছতে দি দিছোঁ মই। আগতে দি দিয়া নাই কাৰণ মছলাখিনিৰ গোন্ধটো অলপ কম হৈ যাব। শেষত দিলে অলপ গোন্ধটো ষ্ট্ৰং হৈ থাকে, ভাল লাগে খাবলৈ। আৰু গোটেই শেষত মই দি দিম ইয়াত বগৰী আচাৰখিনি ভালে থাকিবলৈ ভিনেগাৰ। ডাঙৰ চামুচেৰে 2 চামুচমান দিছোঁ। আৰু বগৰীখিনি অলপমান সময় লৰাই দিম ভিনেগাৰখিনিৰ লগত যাতে ভালদৰে মিক্স হৈ যায়। এয়া বগৰীখিনি ৰেডিয়ে হৈ গৈছে। গেছ বন্ধ কৰি দিলোঁ আৰু এতিয়া ভালদৰে বগৰীখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত গ্লাছৰ জাৰত ভৰাই ল'ম। এয়া বগৰীখিনি ঠাণ্ডা হৈ গৈছে ভালদৰে। এতিয়া বাউল এটাত উলিয়াই আপোনালোকক দেখুৱাই দিলোঁ কেনেকুৱা হৈছে বগৰীখিনি। এনেদৰে বগৰীৰ আচাৰ বনালে বহু দিনলৈকে ভালে থাকে। ফ্ৰিজত নোথোৱা কৰিয়ে বাহিৰত থৈয়ে খাব পাৰে বহু দিনলৈকে। বাকী থকা বগৰীখিনি গ্লাছৰ জাৰটোত ভৰাই ল'ম। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।